নমস্কাৰ আজি মাজুলী লখিমপুৰ সংযোগী দলংখনৰ ওপৰত কিছু কথা আলোচনা কৰোঁ বুলি ভাবিছো। এইখনেই হৈছে মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন দলং। এই দলংখন নিৰ্মাণ কৰি আছে হাৰিয়ানাৰ এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে। এই দলংখন অৱস্থিত হৈছে মাজুলীৰ নলদুৱাৰ গাঁও আৰু লোহিত নদীখনৰ ওপৰত। এই দলংখনৰ সৰ্বমুঠ দূৰত্ব হৈছে 702 মিটাৰ। আজি আপোনালোকক মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন দলং নলদুৱাৰ আৰু লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এই পকী দলংখন সম্পূৰ্ণকৈ দেখুৱাবলৈ যত্ন কৰিম। ইয়াৰ উপৰিও ঘাইপথৰ কাম কেনেকুৱা চলিছে সেই সম্পৰ্কেও দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম। গতিকে ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে শেষলৈকে চাব, সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এই দলংখন নিৰ্মাণৰ শুভাৰম্ভ কেতিয়া কৰিছিল আপোনালোকে জানে নিশ্চয়। 2022 চনৰ 10 ডিচেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দলংখনত 10 নম্বৰ খুঁটাটোত ভূমি পূজনৰ জৰিয়তে এই দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। দলংখন নিৰ্মাণৰ আৰম্ভৰ সময়ৰ পৰা এতিয়া বৰ্তমান 2 বছৰ কাল পাৰ হৈছে। এই 2 বছৰত এই দলংখনৰ কাম বহুখিনি আগবাঢ়ি গ'ল। এতিয়া আমি এই দলংখনৰ 1 নম্বৰ খুঁটাৰ পৰা আহি আছো। আপোনালোকে লক্ষ্য কৰিছে নিশ্চয় 1 নম্বৰ খুঁটাৰ পৰা এতিয়া আমি আহি থকা এই স্থানলৈকে দলংখনৰ স্লেব ঢালাই কাম ইতিমধ্যে শেষ হৈছে। এতিয়া বৰ্তমান খৰালি সময়। এই খৰালি সময়ত নদী অংশতেই হওক বা বাম অংশত কাম কৰিবলৈ সুবিধা হয়, কিন্তু বাৰিষা কালত নদী অংশত কাম কৰিবলৈ অসম্ভৱ হৈ পৰে, বহু অসুবিধাৰ সৃষ্টি কৰে। এইবাৰ যিহেতু বাৰিষা কালত এই দলংখনৰ স্লেব ঢালাই কামখিনি দলংখনত যিহেতু পিয়েৰ কেপ নিৰ্মাণ কৰিছে, পিয়েৰ কেপৰ ওপৰত এই গাৰ্ডাৰ সংস্থাপন কৰি গাৰ্ডাৰৰ ওপৰত আকৌ স্লেব ঢালাই কৰিবৰ কাৰণে ফৰ্মাৰ বান্ধিছে। নিৰ্মাণকাৰী সংস্থাই ফৰ্মাৰ বান্ধি এই স্লেব ঢালাই কামখিনি কৰিছে। এই বাৰিষাৰ সময়ছোৱাত কৰিছে। বাৰিষাৰ সময়ছোৱাত যিহেতু নদীৰ মাজত কাম কৰিবলৈ অসুবিধা, এই বাম অংশতে এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ শ্ৰমিকসকলে, কৰ্মীসকলে এই দলংখনৰ স্লেব ঢালাই কামখিনি কৰি গৈছিল। আৰু এতিয়া বৰ্তমান 1 নম্বৰ খুঁটাৰ পৰা 14 নম্বৰ খুঁটালৈকে স্লেব ঢালাই কামখিনি হৈ গ'ল। দলঙৰ স্লেব ঢালাই কামখিনি হৈ গৈছে ইতিমধ্যে। এতিয়া অৱশ্যে এই দলংখনৰ স্লেব ঢালাই কামৰ সমান্তৰালভাৱে ঘাইপথৰ কামবিলাকো খুব তীব্ৰ গতিৰে, ধুমুহা গতিৰে কৰি গৈছে। ঘাইপথ নিৰ্মাণৰ কামবিলাকো কৰি গৈছে। আপোনালোকক এই ঘাইপথ নিৰ্মাণৰ কামখিনিও দেখুৱাম। এই দলংখন আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই লোৱাৰ পাছতে ঘাইপথৰ কাম কেনেদৰে চলিছে সেই সম্পৰ্কেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি বৰ্তমান END মথাউৰিলৈ আমি এতিয়া উঠি গৈছো। নলদুৱাৰ গাঁৱৰ পৰা END মথাউৰিৰ ফালে উঠি গৈছো আৰু এই দলংখন দেখিছে, এই ইয়ালৈকে স্লেব ঢালাই কামখিনি হৈ গৈছে। ঢালাই কামখিনি হৈ আছে, সম্পূৰ্ণ হৈ আছে। আৰু এতিয়া বৰ্তমান আমি আলি ওপৰলৈ উঠিছো। আপোনালোকে দেখিছে এই ডাম্পাৰখন আহি আছে। ঘাইপথত মাটি পেলাবৰ কাৰণে এই ডাম্পাৰখনে মাটি লৈ গৈছে। ইয়াৰ পৰা পশ্চিম চাইডত এই দলংখনৰ পৰা পশ্চিম ফালে চেনিমৰা অঞ্চলৰ পৰা এই ডাম্পাৰবিলাকে ঘাইপথত পেলাবৰ কাৰণে মাটি লৈ আহি আছে। চেনিমৰা অঞ্চলৰ পৰা বৰ্তমান মাটিবিলাক আনি আছে। আৰু আজিকালি খুব তীব্ৰ গতিৰে, ধুমুহা গতিৰে দিনে ৰাতিয়ে এই ডাম্পাৰবিলাকে ঘাইপথত মাটি পেলাই আছে। আৰু এইখন দেখিছে, এইখনে হৈছে লোহিত নদীখন। এই লোহিত নদী আৰু এই নলদুৱাৰ গাঁৱৰ ওপৰত মাজুলী লখিমপুৰ সংযোগী দলঙৰ এই প্ৰথমখন দলং হাৰিয়ানাৰ এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে এই দলংখন নিৰ্মাণ কৰিছে। আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম ঘাইপথত নিৰ্মাণকাৰী সংস্থা, দলং নিৰ্মাণকাৰী সংস্থা এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে ঘাইপথটোৰ সুৰক্ষাৰ বাবে
কি ব্যৱস্থা গ্ৰহণ কৰিছে, ঘাইপথটো মজবুত বা ঘাইপথটো কোনো ক্ষতি নহবৰ কাৰণে কেনেকুৱা ব্যৱস্থাৰে ঘাইপথটো নিৰ্মাণ কৰিছে সেয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো। এয়া ঘাইপথটোৰ দুয়োকাষে এয়া জালিত বোল্ডাৰ পাৰি এয়া ইটাৰ নিচিনাকে এখন ৱাল গঠন কৰিছে। এইখনক গ্ৰেভেলিং ৱাল বুলি কয়। এই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এনেধৰণৰ গ্ৰেভেলিং ৱাল নিৰ্মাণ কৰিছে। এই আৰু এনেদৰে ৱাল সুৰক্ষা ৱাল নিৰ্মাণ কৰাৰ পাছত দুইফালে এই মাছ অংশত মাটি পেলোৱা ডাম্পাৰে ইয়াত মাটি পেলাব আৰু ডাম্পাৰে মাটি পেলোৱাৰ পাছত এখন যিখন মটৰ গ্ৰেডাৰ বুলি কয় লেভেলিং মেচিন গাড়ীখনে মাটিখিনি সমান কৰিব। তাৰ পাছত কোম্পানী গাড়ীয়ে ইয়াত আকৌ পানী ঢালিব। পানী ঢলাৰ পাছত যিখন সয়েল কম্পেক্টৰ বুলি কয় ৰোলাৰ গাড়ী, এই ৰোলাৰ গাড়ীখনে মাটিখিনি চেপিব, মাটিখিনিৰ ওপৰত খুব টান কৰিব। পাছত আকৌ মাটি পেলোৱা ডাম্পাৰ গাড়ীয়ে ডাম্পাৰে আকৌ ৰাস্তাটোত মাটি পেলাব। মাটি পেলোৱাৰ পাছত যিখন মটৰ গ্ৰেডাৰ লেভেলিং মেচিন এই গাড়ীখনে মাটিখিনি সমান কৰিব। মাটিখিনি সমান কৰাৰ পাছত কোম্পানীৰ গাড়ীয়ে পুনৰ পানী দিব। পানী দিয়াৰ পাছত সয়েল কম্পেক্টৰ যিখন ৰোলাৰ গাড়ী এই ৰোলাৰ গাড়ীখনে পুনৰ মাটিবিলাক চেপি টান কৰিব। মাটিখিনিৰ ওপৰত উঠাই গাড়ীখন ঘূৰি পুনৰ মাটিবিলাক টান কৰিব। আকৌ মাটি পেলাব, আকৌ সমান কৰিব, সমান কৰি পানী দিব, আকৌ ৰোলাৰ গাড়ীখনে চেপিব। এনেদৰে ঘাইপথৰ কামবিলাক চলি থাকে আৰু ঘাইপথটো খুব শক্তিশালী মজবুত কৰিবৰ কাৰণে টান কৰিবৰ কাৰণে এইখিনি ব্যৱস্থা কোম্পানীয়ে গ্ৰহণ কৰে। এতিয়া আমি দলঙৰ মূৰ অংশত কেনেকুৱা কাম চলিছে সেয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো। এইখন হ'ল নলদুৱাৰ আৰু লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলং। এইটো হৈছে দলঙৰ মূৰ খুঁটাটো আৰু এই মূৰ খুঁটাটোৰ তলত মূৰ খুঁটাটোৰ পৰা যিহেতু ঘাইপথ আৰম্ভ হৈছে, 4 লেনযুক্ত ঘাইপথৰ আৰম্ভ হৈছে, এই 4 লেনযুক্ত ঘাইপথটো নিৰ্মাণ কৰিবৰ কাৰণেও এই দলংখনৰ তলৰ পৰা ওপৰৰ মাথালৈকে এই গ্ৰেভেলিং ৱালটো নিৰ্মাণ কৰিব আৰু 4 লেনযুক্ত ৰাস্তাটোৰ দুয়োকাষে এই গ্ৰেভেলিং ৱালটো নিৰ্মাণ কৰিব। নিৰ্মাণ কৰি এই মাজতে মাটি ভৰাই এই ঘাইপথটো নিৰ্মাণ কৰিব। এনেদৰে কামবিলাক কৰি আছে SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ শ্ৰমিকসকলে, কৰ্মীসকলে এনেদৰে কামবিলাক কৰি আছে। এই ঘাইপথটোত মাটি পেলোৱা কাম দিনে নিশাই চলি আছে, সমানে চলি আছে। দিনৰ তুলনাত ৰাতিহে বেছি হয়। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। নমস্কাৰ।